স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আপোনাৰ নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো আপোনাক জনাম যে আপুনি দৰ্পণ পৰ্টেলত কলেজৰ চিলেকশ্যন বা ৱেটিং লিষ্টত নিজৰ নাম ফটো সহ কেনেকৈ চেক কৰিব পাৰিব আৰু কোনটো কলেজে আপোনাক এডমিশ্যন অফাৰ কৰিছে এইটো কেনেকৈ চেক কৰিব আৰু তেওঁৰ চিলেকশ্যন লিষ্টটো আপুনি ক'ত দেখি পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই চিলেকশ্যন লিষ্টটো চেক কৰিবৰ বাবে আপোনাক নিজৰ গুগল ব্ৰাউজাৰত দৰ্পণ বুলি চাৰ্চ কৰিব লাগিব। দৰ্পণ বুলি চাৰ্চ কৰাৰ পাছত আপুনি যি প্ৰথম ৱেবছাইটটো দেখি পাইছে তাত ক্লিক কৰিলে আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত আপুনি এতিয়া দুটা আইকন দেখি পাইছে, এটা ৰেড কালাৰ আৰু এটা ব্লু কালাৰ আছে। তো এইটো ষ্টুডেণ্ট এডমিশ্যন যিটো ব্লু কালাৰ এইটো আইকন দেখি পাইছে, ইয়াত ক্লিক কৰিলে আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত আপোনাক 10 ডিজিট মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন দিব লাগিব। এইটো ফিল কৰাৰ পাছত আপুনি লগ ইন এজ এ ষ্টুডেণ্ট ক্লিক কৰিলে আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত তেনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত আপোনাৰ গোটেই ডিটেইলছখন দেখুওৱা আছে যে আপুনি কোনখন কলেজত এপ্লাই কৰিছে, কোনখন কলেজৰ পৰা আপোনাক এডমিশ্যন অফাৰ আহিছে। ইয়াত গ্ৰীণ কালাৰ এটা আইকন দেখি পাইছে, ইয়াত দেখুওৱা হৈছে যে এডমিশ্যন অফাৰ্ড আৰু 4টা লিখা আছে। ইয়াত ক্লিক কৰিলে কোন কলেজৰ পৰা আপোনাক এডমিশ্যন অফাৰ আহিছে সেই কলেজকেইখনৰ নাম ইয়াত দেখুওৱা হ'ব। এইটো যিকেইখন কলেজৰ পৰা আপোনাক এডমিশ্যন অফাৰ আহিছে তাত এনেকুৱা এটা আইকন বনোৱা হ'ব, কংগ্ৰেটছ ইউ হেভ বিন অফাৰ্ড এডমিশ্যন বাই দ্য ইনষ্টিটিউশ্যন, প্লিজ একচেপ্ট এডমিশ্যন ফৰ ইন ওৱান ইনষ্টিটিউশ্যন অনলি। তো ইয়াত আপুনি একচেপ্ট কৰিলে এই কলেজত এডমিশ্যন ল'বলৈ সক্ষম হৈ যাব। যদি আপোনাক কোনো এটা কলেজৰ চিলেকশ্যন লিষ্ট চেক কৰিব আছে তেনেহ'লে মই আপোনাক দেখুৱাই যেনেকুৱা ইয়াত দিয়া আছে তিনিচুকীয়া কলেজ। এই কলেজৰ চিলেকশ্যন লিষ্ট চেক কৰিবলৈ আপোনাক তিনিচুকীয়া কলেজ যিটো লিখা আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত যিটো লেফ্ট ছাইডত আপুনি চাব পাইছে, যদি আৰ্টছ ষ্ট্ৰীমত চেক কৰিব আছে লিষ্ট তেনেহ'লে ভিউ আৰ্ট ষ্ট্ৰীম ডিটেইলত ক্লিক কৰিলে আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত টোটেল নাম্বাৰ অফ চিট, এডমিশ্যন কমপ্লিটেড আৰু ষ্টুডেণ্ট এপ্লাইড এনেকুৱা দেখুওৱা আছে। আৰু তলত আৰু অলপ স্ক্ৰল কৰিলে আপোনাৰ চিলেকশ্যন লিষ্টটো ইয়াত দেখুৱাই দিয়া হ'ব। আৰু ইয়াক স্ক্ৰল কৰি গৈ থাকিলে আপুনি তাত তলত ৱেটিং লিষ্টটোও দেখি পাব। তেনেকুৱা আপুনি কোনোখন কলেজৰ আপুনি আৰ্টছ বা কমাৰ্চ বা ছায়েন্স ষ্ট্ৰীমৰ চিলেকশ্যন লিষ্টটো ইয়াত চেক কৰিব পাৰিব আৰু আপোনাৰ নাম আহিছে নাই সেইটো গম পাব। যদি ভিডিঅ'টো হেল্পফুল লাগিল তেনেহ'লে এটা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।